নমস্কাৰ বন্ধুসকল আমাৰ ভাৰতত প্ৰায় 6.4 লাখৰো অধিক গাঁও আছে আৰু আটাইতকৈ অধিক গাঁও আছে উত্তৰ প্ৰদেশত। ইয়াত প্ৰায় 75,000 অধিক গাঁও আছে। বন্ধুসকল, ভাৰতত ইমান লাখ লাখ গাঁৱৰ ভিতৰত আটাইতকৈ ডাঙৰ গাঁওখন ক'ত আছে আৰু এই গাঁওখনৰ নাম কি, এই বিষয়ে বাৰু জানিবলৈ ইচ্ছা নাযায়নে? গতিকে আজি এই ভিডিঅ'টোৰ জৰিয়তে জানো আহক ভাৰতৰ আটাইতকৈ ডাঙৰ গাঁওখনৰ সম্পৰ্কে। বন্ধুসকল, ভাৰতৰ আটাইতকৈ ডাঙৰ গাঁওখন হৈছে গাহমাৰ গাঁও। এই গাহমাৰ গাঁওখন ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ গাজীপুৰ জিলাত অৱস্থিত। এই গাহমাৰ গাঁওখন ভাৰতৰ আটাইতকৈ ডাঙৰ গাঁও বুলি জনা যায়। ইয়াত প্ৰায় 8,000 ঘৰ পৰিয়াল আছে আৰু জনসংখ্যাৰ ক্ষেত্ৰত 25,994 জন। এই গাঁওখনৰ বিশেষত্ব হৈছে এই গাঁওখনক ভাৰতৰ সেনা গাঁও বুলিও ক'ব পাৰি, কাৰণ এই গাঁওখনত স্থলসেনা, নৌসেনা আৰু বায়ুসেনাত চাকৰি কৰা লোকৰ সংখ্যা অন্য গাঁও বা অঞ্চলৰ ক্ষেত্ৰত বহু গুণে বেছি। এই গাঁওখনত প্ৰতিটো পৰিয়ালৰে সেনাৰ সৈতে জড়িত। এই গাঁওখন 1530 চনত স্থাপিত কৰা হৈছিল।